নমস্কাৰ, মই শিৱানী ডেকা। প্ৰথমতে মই সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছো। আপোনালোকৰ বাবে সুখৰ খবৰ যে মোৰ কণ্ঠত আজি এটি গীত মুক্তি লাভ কৰিছে আৰু এই গীতটিৰ নাম হৈছে তোক নাপালে। গীতটিত কণ্ঠদান কৰিছো মই আৰু গীতটি লিখিছে মোৰ পাপা শ্ৰী শান্তনু ডেকা। শান্তনু ৰাজা বুলি ক'লে সকলোৱে জানে আৰু গীতটি সুৰ কৰিছে মোৰ পাপা শ্ৰী শান্তনু ডেকাই আৰু গীতটিত মিউজিক কৰিছে দিগন্ত বৰা। আৰু এই গীতটি ওয়াই মিউজিক বক্স অফিচ বুলি মাৰিলে সকলোৱে পাই যাব। সকলো ডিজিটেল প্লেটফৰ্মত এই গীতটি দিয়া হৈছে, উপলব্ধ হৈছে। গতিকে এই গীতটি সকলোৱে চাব, সকলোৱে মৰম কৰিব, আশীৰ্বাদ দিব আৰু আগুৱাই যাবলৈ সহায় কৰিব। ধন্যবাদ। আৰু মই সৰুৰ পৰাই সংগীত জগতৰ লগত জড়িত। মোৰ পাপা মায়ে সৰুৰ পৰাই মানে সংগীত জগতত আগবাঢ়ি যাবলৈ সহায় কৰিছে আৰু পাপাই বহুতখিনি মানে আগুৱাই লৈ আহিছে আৰু আজি পাপাৰ বাবে মই এই গীতটি গাবলৈ পাইছো। গীতটি লিখিছে, সুৰ দিছে পাপাই। শিৱানী মোৰ ছোৱালীৰ বান্ধৱী, সেই হিচাপে মোৰ ছোৱালীৰ দৰে। তাৰ গান এটা ৰিলিজ হৈছে, যেন সকলোৱে এই গানটো বহুত মৰমেৰে আঁকোৱালি লয় আৰু এই গানটো তাই যাতে ভৱিষ্যতে এই গানটোৰ প্ৰথম প্ৰাৰম্ভিক হিচাপে আগুৱাই যাব পাৰে। নমস্কাৰ, মই শিৱানী ডেকা। প্ৰথমতে মই সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছো। আপোনালোকৰ বাবে সুখৰ খবৰ যে মোৰ কণ্ঠত আজি এটি গীত মুক্তি লাভ কৰিছে আৰু এই গীতটিৰ নাম হৈছে তোক নাপালে। গীতটিত কণ্ঠদান কৰিছো মই আৰু গীতটি লিখিছে মোৰ পাপা শ্ৰী শান্তনু ডেকা। শান্তনু ৰাজা বুলি ক'লে সকলোৱে জানে আৰু গীতটি সুৰ কৰিছে মোৰ পাপা শ্ৰী শান্তনু ডেকাই আৰু গীতটিত মিউজিক কৰিছে দিগন্ত বৰা। আৰু এই গীতটি ওয়াই মিউজিক বক্স অফিচ বুলি মাৰিলে সকলোৱে পাই যাব। সকলো ডিজিটেল প্লেটফৰ্মত এই গীতটি দিয়া হৈছে, উপলব্ধ হৈছে। গতিকে এই গীতটি সকলোৱে চাব, সকলোৱে মৰম কৰিব, আশীৰ্বাদ দিব আৰু আগুৱাই যাবলৈ সহায় কৰিব। ধন্যবাদ। আৰু মই সৰুৰ পৰাই সংগীত জগতৰ লগত জড়িত। মোৰ পাপা মায়ে সৰুৰ পৰাই মানে সংগীত জগতত আগবাঢ়ি যাবলৈ সহায় কৰিছে আৰু পাপাই বহুতখিনি মানে আগুৱাই লৈ আহিছে আৰু আজি পাপাৰ বাবে মই এই গীতটি গাবলৈ পাইছো। গীতটি লিখিছে, সুৰ দিছে পাপাই। শিৱানী মোৰ ছোৱালীৰ বান্ধৱী, সেই হিচাপে মোৰ ছোৱালীৰ দৰে। তাৰ গান এটা ৰিলিজ হৈছে, যেন সকলোৱে এই গানটো বহুত মৰমেৰে আঁকোৱালি লয় আৰু এই গানটো তাই যাতে ভৱিষ্যতে এই গানটোৰ প্ৰথম প্ৰাৰম্ভিক হিচাপে আগুৱাই যাব পাৰে।